নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি 10 ডিচেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টত NIOSৰ অধীনত DLED কৰা সকলৰ এক ৰিভিউ পিটিশ্যনৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হয় আৰু জাজমেণ্ট সুপ্ৰিম কোৰ্টে দিয়ে। এই জাজমেণ্টত সুপ্ৰিম কোৰ্টে কি কৈছে সেই কথাখিনি যেতিয়া সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটি সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত আপলোড হ'ব তেতিয়া পুংখানুপুংখভাৱে আপোনালোকক জনাবলৈ সক্ষম হ'ম। কিন্তু যি প্ৰচিডিং মই শুনিলোঁ সেই প্ৰচিডিঙৰ ওপৰত ভিত্তি কৰি পেলাই যিখিনি মূল কথা সেই মূল কথাখিনি আজি জাজমেণ্টত যিখিনি মূল কথা সেই কথাখিনি আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সুপ্ৰিম কোৰ্টে আজি ৰেছপণ্ডেণ্ট আৰু পিটিশ্যনাৰ দুই পক্ষকে ভালদৰে শুনি পেলাই তেওঁলোকৰ জাজমেণ্টত আহে আৰু জাজমেণ্টত তেওঁলোকে কয় যে আমি উই আৰ নট টু ইনক্লাইন টু এণ্টাৰটেইন দ্য ৰিভিউ পিটিশ্যন। আমি এই ৰিভিউ পিটিশ্যন যোনটো আজি জাজমেণ্ট দিবলৈ গৈ আছোঁ সেইটো শুনানি গ্ৰহণ কৰাৰ বা একচেপ্ট কৰাৰ এণ্টাৰটেইন কৰাৰ পক্ষপাতি নাছিলোঁ। কিন্তু এই ৰিভিউ পিটিশ্যনত যিসকল পিটিশ্যনাৰ্ছ আহিছে তেওঁলোকে অভিযোগ কৰিছে যে 28 নৱেম্বৰ 2023 যোনটো জাজমেণ্ট আমাৰ এই সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা দিয়া হৈছিলে সেই জাজমেণ্টটোত কোৱা হৈছে যে 18মহীয়া NIOSৰ যি DLED আৰু 24মহীয়া অইন যোনটো DLED আছে সেই 24মহীয়া DLEDৰ লগত 18মহীয়া DLEDটো সমান নহয় বা তাক সমান গণ্য কৰিব পৰা নাযায় বুলি জাজমেণ্টটো দিছিলে। আৰু এই জাজমেণ্টত এই পিটিশ্যনাৰ্ছসকল তেওঁলোক ভুক্তভোগী হৈছে আৰু তেওঁলোকে ভুক্তভোগী হৈছে এই ক্ষেত্ৰত যে তেওঁলোকে প্ৰমোশ্যন বা অইন ইনষ্টিটিউটত এপ্লাই কৰিলে তেওঁলোকক সেই ইনষ্টিটিউটে বা প্ৰমোশ্যনৰ ক্ষেত্ৰত নতুন ইনষ্টিটিউটে তেওঁলোকক যিহেতু DLEDৰ চাৰ্টিফিকেটখন ভেলিড নহয় বুলি সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে, গতিকে ইনভেলিড বুলি গণ্য কৰি তেওঁলোকক সেই সুবিধাকণ দি থকা নাই, তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আছে, ভুক্তভোগী হৈছে। আৰু সেই গতিকে তেওঁলোকক যিহেতু যোনটো আমাৰ 2023 চনৰ 28 নৱেম্বৰত জাজমেণ্ট আছে সেই জাজমেণ্টটোৰ কিছু ক্লিয়াৰিফাইহে আমি কৰিব গৈ আছোঁ। আজি অৰ্ডাৰত ক্লিয়াৰিটি আনি দিম আৰু সেইখিনি কৈ পেলাই তেওঁলোকে অৰ্ডাৰ প্ৰনাউন্স কৰে আৰু তাতে যে কয় যে 18মহীয়া যোনটো DLED কোৰ্চ আছিলে NIOSৰ অধীনত সেইটো ইন ছাৰ্ভিচ নন ট্ৰেইণ্ড টিচাৰৰ কাৰণে আছিল। আৰু আজি যোনটো অৰ্ডাৰ তেওঁ প্ৰনাউন্স কৰিব গৈ আছে তেওঁলোকে সেই অৰ্ডাৰটিয়ে সেই ইন ছাৰ্ভিচ নন ট্ৰেইণ্ড টিচাৰসকলক প্ৰটেকশ্যন দিব গৈ আছে বা ছেফগাৰ্ড দিবলৈ গৈ আছে। আৰু তেওঁলোকে কয় যে যিসকল ইন ছাৰ্ভিচ টিচাৰ 10 আগষ্ট 2017 চনৰ আগত পৰা 10 আগষ্ট 2017 চনলৈকে ছাৰ্ভিচত আছিল, শিক্ষকতা কৰি আছিলে আৰু তেওঁলোকে চৰকাৰী নিৰ্দেশ অনুসৰি তেওঁলোকে 18মহীয়া NIOS DLEDৰ এডমিশ্যন লৈছিল আৰু NIOS DLED তেওঁলোকে 18 মাহত সম্পূৰ্ণ কৰিছে আৰু কৰাৰ পাছত তেওঁলোকে চৰকাৰী চাকৰি শিক্ষকতা কৰি গৈ আছে, চৰকাৰৰ নিৰ্দেশত শিক্ষকতা কৰি গৈ আছিলে। আৰু তেনে শিক্ষকসকলে যিহেতু প্ৰমোশ্যনৰ ক্ষেত্ৰত বা অইন ইনষ্টিটিউটত এপ্লাই কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে, গতিকে এই কোৰ্টে তেনে শিক্ষকসকলক প্ৰটেকশ্যন দিছে, তেওঁলোকক ফৰে গৈছে, গৈ পেলাই তেওঁলোকে তেওঁলোকৰ যি 18মহীয়া DLED সেই DLEDটি তেওঁলোকৰ ভেলিড হ'ব আৰু তেওঁলোকে প্ৰমোশ্যনৰ ক্ষেত্ৰত বা অইন ইনষ্টিটিউটত এপ্লাই কৰাৰ ক্ষেত্ৰত তেওঁলোকক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব বুলি কোৰ্টে আজি অৰ্ডাৰ দিয়ে। আৰু অৰ্ডাৰটোত এইটোও কোৱা হয় যে এই অৰ্ডাৰটি 28 নৱেম্বৰ 2023 চনৰ পৰাই প্ৰযোজ্য হ'ব, অৰ্থাৎ ইয়াক 28 নৱেম্বৰৰ পৰাই এফেক্ট দিয়া হৈছে, বেক ডেটৰ পৰা এফেক্ট দিয়া হৈছে। গতিকে এইসকলৰ যি সুৰক্ষা তেওঁলোকে বিচাৰিছিলে সেই সুৰক্ষা কোৰ্টে দিছে। আৰু এই ক্ষেত্ৰত যি ৰেছপণ্ডেণ্ট আছিলে গভৰ্ণমেণ্টৰ ফৰ এডভোকেট আছিল তেওঁলোকে প্ৰতিবাদ কৰিছিলে, আপত্তি কৰিছিলে যে এনেধৰণে বহু শিক্ষকে জালিয়াতিৰ সহায় লৈ পেলাই তেওঁলোকে শিক্ষকতা কৰি থকা দেখুৱাই লৈ পেলাই তেওঁলোকে DLED কৰিছে NIOSৰ অধীনত 18মহীয়াত। আৰু সেই ক্ষেত্ৰত মহামান্য আদালতে ৰেছপণ্ডেণ্টক জনায়, মানে গভৰ্ণমেণ্টৰ এডভোকেটক জনায় যে আপোনালোকে এই ক্ষেত্ৰত যি একশ্যন ল'বলগীয়া আছে ফ্ৰড কৰাসকলৰ ক্ষেত্ৰত আপোনালোকে একশ্যন লওক, তেওঁলোকক আপোনালোকে বিচাৰি উলিয়াই পেলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে যিহেতু মিছা তথ্য দি পেলাই
তেওঁলোকৰ DLEDটি কৰিছে গতিকে ইয়াৰ পৰা এটা ক্লিয়াৰ হৈছে যে যিসকলে এই বেনিফিট ল'বলৈ গৈ আছে বা পাব 18 মহীয়া যি NIOSক ভেলিড বুলি কোৰ্টে আজি যোনটো জাজমেণ্ট দিছে তেওঁলোক কিন্তু ইন সাৰ্ভিস টিচাৰ হ'ব লাগিব 2017 চনৰ 10 আগষ্টলৈকে তেওঁলোকে সাৰ্ভিসত থাকিব লাগিব আৰু DLED 18 মাহ কৰি থকা অৱস্থাত তেওঁলোকে সাৰ্ভিসত থাকিব লাগিব তেওঁলোকে শিক্ষকতা কৰি থাকিব লাগিব আৰু এই ক্ষেত্ৰত তেওঁলোকে প্ৰমাণ দিব পৰা হ'ব লাগিব তেওঁলোকৰ ওচৰত প্ৰমাণ থাকিব তথ্যপাতি থাকিব লাগিব গতিকে আজিৰ জাজমেণ্টে যিসকল ইন সাৰ্ভিস আনট্ৰেইন টিচাৰে 18 মহীয়া DLED NIOSৰ অধীনত কৰিছিল তেওঁলোকক সকাহ দিছে আৰু তেওঁলোকে যি প্ৰমোশনৰ ক্ষেত্ৰত বা অন ইনষ্টিটিউটত এপ্লাই কৰাৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হৈছিল সেইসমূহৰ পৰা তেওঁলোকে মুক্তি পাব আৰু তেওঁলোকে তেনেধৰণৰ সুবিধাখিনি ল'ব পাৰিব কিন্তু এটা কথা কোৰ্টে বহুবাৰ প্ৰনাউন্স কৰিছে সেই কথাটো হ'ল যে ইন সাৰ্ভিস নন ট্ৰেইন টিচাৰ 2017 চনৰ 10 আগষ্ট তাৰিখলৈকে তেওঁলোক ইন সাৰ্ভিস টিচাৰ হ'ব লাগিব সেইসকলকহে যিসকল ইন সাৰ্ভিস টিচাৰ হয় তেওঁলোককহে এই সেফগাৰ্ডটি দিয়া হৈছে NIOSৰ 18 মহীয়া কোৰ্সটি কৰিবৰ কাৰণে তেওঁলোক যোগ্য বা তেওঁলোকক সেই সেফগাৰ্ডটি দিয়া হৈছে অইনসকলক কিন্তু এই সেফগাৰ্ডত তেওঁলোক নপৰিব যিসকল ইন সাৰ্ভিস টিচাৰ নহয় কিবা অইন উপায়েৰে NIOSত DLED কৰিছে তেওঁলোকে কিন্তু এই প্ৰটেকচন নাপায় আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণেহে কোৰ্টে ৰেসপন্ডেন্ট এডভোকেটক জনাইছে গতিকে এইখিনি কথা স্থূলমূলকে আজিৰ গোচৰৰ মেইন কথাখিনি আৰু যেতিয়া গোচৰৰ ৰায়টো আপলোড হ'ব আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে গোটেই জাজমেণ্টটিৰ ওপৰত গোটেইখিনি কথা লৈ আহিব চেষ্টা কৰিম ধন্যবাদ